ফাইবৰ আৰ্হি প্ৰকল্প হিচাপে জৈৱ গেছ প্ৰস্তুতকৰণ আৰ্হিটো আমি হাতত লৈছোঁ। মোৰ নাম অপৰাজিতা মেধি, মোৰ লগত আছে নুৰ চাহিদা, লাভী, বিলকিছ, মৌচুমী আৰু আমি লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আমি লোৱা প্ৰকল্পটো হৈছে জৈৱ গেছ প্ৰকল্প। জৈৱ গেছ প্ৰকল্প হৈছে এনে এটা পৰিৱেশ অনুকূল উদ্যোগ জৈৱ বৈচিত্ৰ্য পদাৰ্থ যেনে গৰু গোবৰ, খাদ্য অৱশেষ, ঘাঁহ পাত আদি পচাই মিথেন গেছ উৎপন্ন কৰা হয়। এই গেছ ৰন্ধন আৰু বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি। জৈৱ গেছ প্ৰকল্পৰ মুখ্য অংশবোৰ হ'ল ইনলেট টেংক, বৰ্জ্য পদাৰ্থ পচাবলৈ আগতে সংমিশ্ৰণ কৰা হয়। ডাইজেষ্টাৰ, য'ত বৰ্জ্য পদাৰ্থ পচি গেছ উৎপন্ন হয়। গেছ হোল্ডাৰ, উৎপন্ন গেছ সঞ্চয়ৰ বাবে সঁজুলি। আউটলেট টেংক, য'ৰ পৰা পচা বৰ্জ্য পদাৰ্থ ওলায়। গেছ পাইপলাইন, গেছ ঘৰত বা চুলাত পঠোৱাৰ বাবে ব্যৱহাৰ। ৰন্ধন বিদ্যুৎ উৎপাদন জৈৱ সাৰ ৰূপে। লাভসমূহ: পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰে, গাঁও অঞ্চলৰ শক্তি সমস্যা সমাধান কৰে। ৰাসায়নিক সাৰৰ বিকল্প হিচাপে জৈৱ সাৰ পোৱা যায়। বোৱাৰী আৰু গৃহস্থ বৰ্জ্যসমূহ ব্যৱহাৰ কৰা হয়। অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'ব পাৰি। উদাহৰণ: গাঁও বা বিদ্যালয়ৰ স্তৰৰ সৰু আকাৰ জৈৱ গেছ প্ৰকল্প স্থান কৰি ৰন্ধন গেছ হিচাপে ব্যৱহাৰ কৰিব পাৰি।